পলাশবাৰীৰ নহিৰাত সংঘটিত হৈছে এক শোকাবহ ঘটনা। আজি পুৱা ৰাজহুৱা পুখুৰীত উদ্ধাৰ হয় আনন্দৰাম কলিতা নামৰ এজন ব্যক্তিৰ মৃতদেহ। ১ নম্বৰ কলিতাপাৰাৰ এই ৰাজহুৱা পুখুৰীলৈ মাছৰ দানা দিবলৈ যাওঁতেই প্ৰত্যক্ষ কৰে মৃতদেহ। পিছত আৰক্ষীক খবৰ দিয়া হয়। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰিছে। ৰহস্যজনক কথাটো হ'ল মৃতদেহটোৰ হাত আৰু ভৰি এডাল ৰছীৰে বান্ধা অৱস্থাত আছিল। ব্যক্তিগৰাকীয়ে নিজে হাতে ভৰি বান্ধি লৈ ৰাজহুৱা পুখুৰীত জঁপিয়াইছিল নে আনন্দৰাম কলিতাক হাতে ভৰিয়ে বান্ধি কোনোবাই ৰাজহুৱা পুখুৰীত পেলাই দিছিল, এই বিষয়টো লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে সমগ্ৰ দক্ষিণ কামৰূপতে। মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা আৰু আৰক্ষীৰ তদন্তৰ পাছতহে জানিব পৰা যাব মৃত্যুৰ প্ৰকৃত কাৰণ। কি বা নিজে কি ডিপ্ৰেছনত গৈছে নে কি নাজানো আৰু এনেকুৱাকে নাই নাই ভালে আছিলে, কাৰো লগত একো নাই। মোক কালি কৈ আছে মোক আজিকালি মানুহবিলাকে বেয়া পায়। মোৰ বেলেগে বেয়া পাওঁতে কিয় ভাবি আছা? বেলেগে বেয়া পাওঁতে ভাবা লগা একো নাই না। সেয়ে কৈছে বেলেগৰ কথা শুনি একো লাভ নাই। নহিৰাৰ পৰা হীৰক জ্যোতি দাসৰ ৰিপৰ্ট, দ্য নিউজ ডেস্ক।